Hello friends, welcome to my channel Astha's Motivation. Ma Astha পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এবাৰ মহান ফিলোসফাৰ অৰ্থাৎ মহান দাৰ্শনিক সুক্ৰাটক এজন ব্যক্তিয়ে প্ৰশ্ন সুধিলে যে সফলতাৰ ৰহস্য কি? তেতিয়া সুক্ৰাটে ক'লে কাইলৈ ৰাতিপুৱা তুমি সেই নদীখনৰ পাৰলৈ আহিবা, মই তাতে বুজাই দিম। পিছদিনাখন সেই ব্যক্তিজন নদীৰ পাৰত উপস্থিত হ'ল। সুক্ৰাটো উপস্থিত হ'ল। সুক্ৰাটে ক'লে তুমি নদীৰ মাজলৈ যোৱাচোন। ব্যক্তিজনেও নদীৰ মাজলৈ গৈ থাকিলে আৰু মাজত গৈ পানী কিমান দ মানে পানী কিমান আছে বা কিমান দ নদীখন হেতু জোখমাখ লোৱা। মানুহজন ক্ৰমান্বয়ে মাজলৈ গৈ থাকিল। গৈ মানুহজনৰ নাকৰ ওচৰৰ পানীখিনি পাই গ'লগৈ। যেতিয়াই মানুহজনৰ নাকৰ ওচৰৰ পানীখিনি পালেগৈ অকস্মাতে সুক্ৰাটে পিছফালৰ পৰা গৈ মানুহজনৰ মূৰটো এনেকৈ ধৰি পানীৰ মাজত এনেকৈ সোমোৱাই দিলে। মানুহটো ছটফটাবলৈ ধৰিলে কিন্তু সুক্ৰাট আছিলে অলপ ষ্ট্ৰং প্ৰকৃতিৰ মানুহ। তেওঁ আৰু অলপ সময় মানুহজনক ডুবাই ৰাখিলে। তাৰপিছত পুনৰ মানুহজনৰ মূৰটো এনেকৈ উলিয়াই দিলে। তাৰপিছত মানুহজনক প্ৰশ্ন কৰিলে সুক্ৰাটে, এতিয়া কোৱা তুমি যেতিয়া পানীৰ তলত তোমাৰ মুখখন আছিলে তুমি সেই সময়ত কি বিচাৰিছিলা বাৰু? তেতিয়া ব্যক্তিজনে ক'লে মই সেই সময়ত পানীৰ ওপৰৰ পৰা ওলাই খুব উশাহ ল'ব বিচাৰিছিলোঁ। আৰু মানুহজনে পানী বাহিৰ হৈ খুব জোৰে জোৰে ঘনে ঘনে উশাহ লৈছিলে। তেতিয়া সুক্ৰাটে ক'লে তোমাৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱেই। যেনেদৰে তীব্ৰ ইচ্ছা কৰি তুমি উশাহ ল'ব খুজিছিলা, বাচিব খুজিছিলা, ঠিক সেই ইচ্ছাৰে যদি তুমি তোমাৰ লক্ষ্য প্ৰাপ্তিত কাম কৰা তেন্তে তুমি নিশ্চয় জীৱনত সফল হ'ব পাৰিবা। হয় বন্ধুসকল, আমিও জীৱনত বহুত কিবা কিবি পাব বিচাৰোঁ, কিন্তু সেই অনুযায়ী আমাৰ তীব্ৰ ইচ্ছা অনুযায়ী আমি কাম নকৰোঁ। যদি আমাৰো এনেদৰে তীব্ৰ ইচ্ছা থাকে, সেই ইচ্ছাৰে আমি যদি কাম কৰি যাওঁ আমি আমাৰ লক্ষ্যত উপনীত হ'মেই। কিন্তু আমাক সেই ইচ্ছা শক্তিটো লাগিব, সেই উইল পাৱাৰটো লাগিব, মটিভেশ্যনটোতো লাগিবই, লগতে উইল পাৱাৰটোও লাগিব যি আপোনাক পুছ কৰিব আগলৈ যোৱা। হয়, যদি আমি সকলোৱে এনেদৰেই কথাবিলাক চিন্তা কৰোঁ সুক্ৰাটৰ দৰ্শনৰ দৰেই, তেন্তে আমিও আগুৱাই যাব পাৰিম। সেই ইচ্ছা যদি আমাৰ মনত তীব্ৰ হৈ আছে আমি তাক প্ৰাপ্ত কৰিমেই। ধন্যবাদ।